Hello, my dear student. Welcome back to my channel, Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ হিন্দীৰ তিছৰা পাঠ, যিটোৰ নাম হৈছে আসাম কা বৃন্দাবন। এইটো ভিডিঅ' মই ৰিকুৱেষ্টত বনাবলৈ লৈছোঁ। কমেণ্ট আহিছিল যে বাইদেউ আসাম কা বৃন্দাবন পাঠটো বুজাই দিব লাগে, অসমীয়া ভাঙনি কৰি দিব লাগে। এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত মই লিংক দি দিম। মই আগতেই এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ দি থোৱা আছে, তোমালোকে চাই ল'ব পাৰিবা। আজি কেৱল মই পাঠটোহে বুজাই দিম। গতিকে বলাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম কা বৃন্দাবন। বৃন্দাবনৰ নাম চবেই সকলোৱে শুনিছা চাগে, য'ত আমাৰ প্ৰভু কৃষ্ণৰ ডাঙৰ দীঘল হৈছিল। তেখেতৰ মথুৰাত জন্ম হৈছিল আৰু ডাঙৰ দীঘল তেখেতে বৃন্দাবনতে হৈছিল। গতিকে চাবা, असमिया जाति गठन में सत्रों की भूमिका अतुलनीय है। सामाजिक भेदभाव को मिटाकर एकता बढ़ाने और नए समाज के निर्माण में सत्रों की महत्वपूर्ण भूमिका रही है। सत्र नगरी बरपेटा के सत्रों की एक झलक दिखाने की कोशिश प्रस्तुत पाठ में की गई है। আমাৰ যিবিলাক সমাজৰ ভেদভাৱ আছে, ইজনে আনজনক বেয়া পোৱা, হিংসা কৰা, এইবোৰ ভাৱ আঁতৰাই একতাৰে সকলোৱে মিলিজুলি থাকিবৰ বাবে আমাৰ নামঘৰসমূহ নিৰ্মাণ হয়, য'ত সকলোৱে লগ হৈ একান্ত মনে ভগৱানক চিন্তা কৰিব পাৰে। সেইটোৱে ইয়াত কোৱা হৈছে। অসমীয়া সমাজখনৰো নামঘৰ হৈছে জাতি গঠনকে সত্ৰক কি ভূমিকা অতুলনীয় হয়। গতিকে এই জাতি এটা গঠনৰ কাৰণে সত্ৰসমূহে বিশেষ ভূমিকা কিছুমান পালন কৰে। চাবা তাৰপিছত, शिक्षक नरेंद्र जी पिछले वर्ष माने যোৱা বছৰত छठी कक्षा के माने ষষ্ঠ শ্ৰেণীৰ विद्यार्थियों को लेकर छयगांव और শুৱালকুছি गए थे। माने विद्यार्थीসকলক লৈ ষষ্ঠ শ্ৰেণীৰ ছয়গাঁও আৰু শুৱালকুছি গৈছিল। वे आज 7वीं कक्षा के विद्यार्थी है আৰু সেইসকল আজি পাছ কৰি কি হৈছে সপ্তম শ্ৰেণীলৈ গৈছে। आज गुरुजी वैसे ही एक महत्वपूर्ण जगह के बारे में चर्चा करेंगे। और আজি আমাৰ গুৰুৱে তেনেকুৱা এটা महत्वपूर्ण জাগাৰ কথা আলোচনা কৰিব। इसी उम्मीद से वे शिक्षक महोदय का इंतजार कर रहे हैं। আৰু এইটো আশাতে সিহঁতে শিক্ষক মহোদয়ৰ ৰখি আছে। इतने में शिक्षक महोदय आ ही गए। আৰু এইখিনিতে শিক্ষক আহি গ'ল। सब उम्मीद भरी आंखों से उनकी ओर देखने लगे। और সকলোৱে আশাৰ চকুৰে তেওঁৰ ফালে চাব ধৰিলে। মানে কেতিয়া সেই বিষয়ৰ ওপৰত চৰ্চা হ'ব। शिक्षक, अच्छा बच्चों, तुम मेरे ही इंतजार में हो ना? শিক্ষকে কৈছে, बच्चों মানে ল'ৰা ছোৱালীসকল, তোমালোকে মোকে ৰৈ আছিলা নহয়নে? এনেকৈ সুধিছে। मैं तुम्हारे मन की बातों को जान चुका हूँ। কৈছে যে মই তোমালোকৰ মনৰ কথা বুজি পাইছোঁ। इसीलिए मैं भी तैयार होकर आया हूँ। और সেইকাৰণে ময়ো সাজু হৈ আহিছোঁ। आज हम सत्रनगरी बरपेटा के बारे में चर्चा करेंगे। কৈছে যে আজি আমি সত্ৰনগৰী বৰপেটাৰ কথা আলোচনা কৰিম। अच्छा बच्चों, पिछली कक्षा में हमने मथुरादास बुराहाटा के बारे में पढ़ा था। যোনে যোনে ষষ্ঠ শ্ৰেণীৰ হিন্দী পাইছিলা, গতিকে ইয়াৰ আগৰ ষষ্ঠ শ্ৰেণীত মথুৰাদাস বুঢ়াহাটাৰ এটা পাঠ আছিল নহয়, সচ্চা চেলা নামৰ, তাতে পাইছিলা চাগে। সেই পাঠটোৰ কথাই কৈছে যে মথুৰাদাস বুঢ়াহাটাৰ কথা তোমালোকে পঢ়িছিলা চাগে। तुम लोग जानते ही होंगे कि वे किस सत्र के पहले सत्राधिकार थे। কৈছে যে তোমালোকে নিশ্চয় জানা তেওঁ কোনখন সত্ৰৰ প্ৰথমতে সত্ৰাধিকাৰ আছিল। इस सत्र की स्थापना कब और किसने की थी। আৰু এইখন সত্ৰৰ স্থাপনা কোনে আৰু কেতিয়া কৰিছিল তোমালোকে নিশ্চয় জানা। এনেকৈ শিক্ষকে প্ৰশ্ন কৰিছে। তাৰপিছত নেক্সট চাবা, विद्युत जी गुरुजी, मथुरादास बुढ़ाहाटा बरपेटा सत्र के प्रथम सत्राधिकार थे और इस सत्र की स्थापना महापुरुष माधव देव ने सन 1583 ইংকো কি থি। কৈছে যে বিদ্যুতে কৈছে যে হয় গুৰুজী, মথুৰাদাস বুঢ়াহাটাই বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ আছিল আৰু এই সত্ৰখন স্থাপন কৰিছিল মহাপুৰুষ মাধৱদেৱে। কিমান চনত? 1583 চনত। তাৰপিছত শিক্ষক, बिल्कुल सही মানে একেবাৰে শুদ্ধ। अब यह बताओ कि बरपेटा में और क्या क्या सत्र है। কৈছে যে একদম ঠিক, আৰু কোৱাচোন বৰপেটাত আৰু কি কি সত্ৰ আছে।
অঞ্জন তেতিয়া অঞ্জন নামৰ ছাত্ৰ এজনে কৈছে नहीं गुरुजी हम उनके नाम नहीं जानते কৈছে যে আমি সেইবোৰৰ নাম নাজানো कृपया हमें उनका नाम बताए আমাক সেইবোৰৰ নামবিলাক কওক शिक्षक ठीक है ध्यान से सुनो কৈছে যে ঠিক আছে মনোযোগেৰে শুনা वहाँ जगतगुरु शंकरदेव ने सुनपुरा थान कुमारकुसी थान और पाटबाउसी सत्र का निर्माण किया था কৈছে যে ঠিক আছে মনোযোগেৰে শুনা তাত মানে ক'ত কৈছে বৰপেটাত জগতগুৰু শংকৰদেৱে সোণপুৰা থান কমাৰকুছি থান আৰু পাটবাউসী সত্ৰ নিৰ্মাণ কৰিছিল महापुरुष माधवदेव ने बरपेटा सत्र गणककुशी सत्र सुंदरदिया सत्र बाराडी सत्र कापला सत्र गोमुरा सत्र जैसे सत्रों का निर्माण किया था মানে ইয়াত বেলেগ বেলেগ নাম দিয়া আছে শংকৰদেৱে কৰা কেইখন বেলেগ বেলেগ আৰু মাধৱদেৱে কৰা কেইখন বেলেগ বেলেগ नारायण दास ठाकुराता ने जनिया सत्र कनारा सत्र मयनबरी सत्र का निर्माण किया था नारायण दास ठाकुराता की কৰিছিল সেই সময় ইয়াত উল্লেখ আছে गोपाल आता ने भी भवानीपुर सत्र का निर्माण किया था আৰু गोपाल आताয়ো কি কৰিছিল ভৱানীপুৰ সত্ৰৰ নিৰ্মাণ কৰিছিল তাৰ পিছত চাবা प्रियंका नाমৰ ছাত্ৰী এগৰাকী কৈছে तब तो बरपेटा को सत्रों का मिलन भूमि कहा जा सकता है তেতিয়া হলে বৰপেটা সত্ৰখনকতো সত্ৰবিলাকৰ মিলন ভূমি বুলি ক'ব পাৰি য'ত সকলো সত্ৰৰে মিলন হয় शिक्षक এতিয়া গুৰুৱে কৈছে अवश्य कहा जा सकता है নিশ্চয়কৈ ক'ব পাৰি क्योंकि सत्राधिकारगण सत्रों की स्थापना द्वारा लोगों को धर्म और न्याय प्रति आकर्षित करना चाहते हैं কৈছে যে নিশ্চয়কৈ ক'ব পাৰি কাৰণ सत्राधिकारन মানে সত্ৰ নিৰ্মাণৰ কাৰণে হৈছে সত্ৰ কি স্থাপনা দ্বাৰা মানে সত্ৰৰ স্থাপন কৰাৰ দ্বাৰা মানে জৰিয়তে लोगों को धर्म और न्याय प्रति आकर्षित करना মানে সকলো মানুহকে নিজৰ ধৰ্মৰ প্ৰতি আৰু ন্যায়ৰ প্ৰতি আকৰ্ষণ কৰা मन के भेद भावों को मिटाकर एकता बढ़ाना चाहते हैं মানে মনত যিবিলাক বেয়া ভাৱ থাকে আনৰ প্ৰতি হিংসা ভাৱ সেইবোৰ আঁতৰাই যাতে সকলোৱে একতাৰে বান্ধ খাই থাকিব পাৰে তাৰ কাৰণে আমাৰ এই সত্ৰসমূহ স্থাপন কৰা হয় महापुरुष माधवदेव के लिए तो बरपेटा सत्र मथुरापुरी और वृंदावन जैसा पवित्र था महापुरुष माधवदेवर কাৰণে তো আমাৰ বৰপেটা সত্ৰখন মথুৰাপুৰী য'ত নেকি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু বৃন্দাবন য'ত তেওঁ ডাঙৰ দীঘল হৈছিল সেই দুখন ঠাইৰ নিচিনা তেখেতে বৰপেটা সত্ৰখনক পবিত্ৰ বুলি ভাবে जैसा पवित्र था মানে তেওঁৰ মতে হেনেকুৱা তেওঁ মানি লয় उन्होंने अपने बरगीत में भी लिखा है মানে তেখেতে নিজৰ বৰগীততো লিখি থোৱা আছে आलो भाई चल आइस जाओ वृंदावने तभी राजेंद्र को चुपचाप देखकर शिक्षक ने पूछा তেতিয়াই ৰাজেন্দ্ৰক মনে মনে থকা দেখি শিক্ষকে সুধিছে शिक्षक राजेंद्र तुम क्यों चुपचाप बैठे हो राजेंद्र তুমি কিয় মনে মনে বহি আছা क्या बात है কৈছে যে কি কথা राजेंद्र कुछ नहीं गुरुजी मैंने सुना है कि आज का जो बरपेटा का कीर्तन घर है वह प्राचीन कीर्तन घर नहीं है राजेंद्र কৈছে যে মই শুনিবলৈ পাইছো আজিৰ যি বৰপেটা সত্ৰ বৰপেটা কীৰ্তন ঘৰ হেইটো प्राचीन माने पुरानी हेतु पुरानी নহয় दरअसल प्राचीन कीर्तन घर के संबंध में ही मैं सोच रहा हूँ दरअसलते মই पुरानी कीर्तन घৰৰ সম্বন্ধতে সম্পৰ্কতে মই ভাবনা চিন্তা কৰি আছো মানে পুৰণি মানে কীৰ্তন ঘৰ কেনেকুৱা আছিল বা কত আছিল এনেকুৱাকে তে মানে থি ভাবি আছে হেতু মানে শিক্ষকৰ আগত কৈছে পিকচাৰত দেখিবলৈ পাইছা যিসকলে বৰপেটা সত্ৰত গৈছা তো জানিবাই বৰপেটা সত্ৰৰ সম্মুখ ভাগ এনেকুৱা মানে তিনিখন দুৱাৰ থাকে তো দুৱাৰ পাৰ হৈ সম্মুখৰ এইখিনি তাৰ পিছত চাবা শিক্ষক हाँ राजेंद्र तुमने ठीक सोचा শিক্ষকে কৈছে হয় राजेंद्र তুমি ঠিকই ভাবিছা आज के कीर्तन घर का निर्माण सन 1952 को किया गया था আজিৰ যেটো কীৰ্তন ঘৰ হেতু 1952 সনত কৰা হৈছিল प्राचीन कीर्तन घर के सरल पेड़ के बड़े बड़े
खंभों को हटाकर आज वहाँ 2 तुलसी पेड़ के बड़े बड़े खंभे लगा दिए गए हैं মানে য'ত আছিল ডাঙৰ ডাঙৰ গছবোৰ সেইবোৰৰ মানে উভালি উভালি ওলোৱা হৈছিল আৰু তাত বৰ্তমানে ডাঙৰ ডাঙৰ দুটা তুলসীৰ খুঁটা দিয়া হৈছে इस कीर्तन घर को छठी बार बनाया गया था আৰু বৰ্তমানৰ যিটো কীৰ্তন ঘৰ সেইটো 6 নম্বৰ বাৰলৈ সজা হৈছে তাৰপিছত চাবা शिक्षक सुनो सबसे पहले श्री माधव देव ने इसे 1583 इंक को उत्तरी दक्षिणी दिशा करके निर्माण किया था শিক্ষকে কৈছে যে শুনা প্ৰথমতে सबसे पहले মানে একদম প্ৰথমতে মাধৱদেৱে 1583 চনত उत्तर दक्षिण दिशत এইটো নিৰ্মাণ কৰিছিল কি নিৰ্মাণ কৰিছিল কীৰ্তন ঘৰ 2 वर्ष बाद उनके ही चाहने पर इसे पूर्वी पश्चिमी दिशा करके बनाया गया माने 2 বছৰ পিছত তেওৰে ইচ্ছা অনুসৰি এই কীৰ্তন ঘৰটো পূব আৰু পশ্চিম দিশত বনোৱা হ'ল सन 1595 में आग लगने पर यह जल गया 1595 চনত এইটো জুই লগাৰ ফলত জ্বলি গ'ল কি জ্বলি গ'ল কীৰ্তন ঘৰটো জ্বলি গ'ল तब माधव देव के कहने पर उनके प्रधान शिष्य मथुरादास ने कीर्तन घर का पुनः निर्माण किया था তেতিয়া মাধৱদেৱে কোৱাত তেওঁৰ প্ৰধান শিষ্য মথুৰাদাসে কীৰ্তন ঘৰৰ পুনৰ নিৰ্মাণ কৰিছিল फिर 19वीं सदी में मान लोगों ने आकर कीर्तन घर को पुनः जला दिया था মানে 1900 চনত আহি মানসকলে আহোম মোগল মান এইবিলাৰ যুদ্ধ তোমালোকে নিশ্চয় শুনিছা মানসকলে আহি কি কৰিছে পুনৰ এই কীৰ্তন ঘৰটো জ্বলাই দিছিল तब पास पड़ोस के लोगों ने बड़ी मेहनत से चौथी बार के लिए इसका निर्माण किया তেতিয়া ওচৰ চুবুৰীয়া মানে কীৰ্তন ঘৰৰ আশে-পাশে যিখিনি মানুহ আছিল সকলোৱে মেহনত মানে কষ্ট কৰি 4 নম্বৰ বাৰৰ কাৰণে এই কীৰ্তন ঘৰ নিৰ্মাণ কৰিছিল इसके बाद भूकंप ने फिर इसकी हानि पहुंचाई তাৰ পিছত আকৌ ভূমিকম্প আহি এই কীৰ্তন ঘৰৰ হানি কৰিছিল মানে ক্ষতি কৰিছিল इस बार भी वहाँ के लोगों ने बहुत मेहनत करके इसे 5वीं बार के लिए बनवाया था আৰু এই বছৰো মানে ভূমিকম্প অহাৰ পিছত 5 নম্বৰ বাৰ কাৰণে তাত থকা মানুহবোৰে খুব কষ্ট কৰি এইটো 5 নম্বৰ বাৰৰ বাবে বনাইছিল তাৰপিছত কি কৈছে ভাস্বতী নামৰ ছাত্ৰীগৰাকী কৈছে गुरुजी हम जब बरपेटा सत्र देखने गए थे तब देखा था कि सत्र के अंदर घुसने के लिए 3 प्रवेश द्वार हैं কৈছে যে আমি যেতিয়া বৰপেটা সত্ৰ চাবলৈ গৈছিলো তেতিয়া তাত তিনিখন মানে ভিতৰত যাবৰ কাৰণে তিনিখন प्रवेश द्वार আছিল তিনিখন দুৱাৰ আছিল कीर्तन घर के अंदर 3 गुरु आसन है মানে कीर्तन ঘৰৰ ভিতৰত তিনিখন গুৰু আসন থৈ দিয়া আছে इसकी स्थापना श्री शंकरदेव और श्री माधवदेव द्वारा लिखित शास्त्र रखे हुए हैं মানে এই থাপনা কেইখনত শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা লিখিত শাস্ত্ৰসমূহ থৈ দিয়া আছে ক'ত থৈ দিয়া আছে এই গুৰু আসন কেইখনত গুৰু আসন के सम्मुख 12 दिए जलाए जाते हैं মানে এই গুৰু আসনৰ সন্মুখত গুৰু আসন মানে শংকৰদেৱ মাধৱদেৱে লিখা শাস্ত্ৰসমূহ গতিকে এই গুৰু আসনৰ সন্মুখত 12 দিয়ে মানে 12টা চাকি জ্বলোৱা হয় आखिर ये 12 दिए क्यों जलाए जाते हैं কৈছে মানে এই 12টা চাকি কিহৰ কাৰণে জ্বলোৱা হয় शिक्षक यह बहुत ही महत्वपूर्ण बात पूछी है तुमने কৈছে যে এইটো বহুত গুৰুত্বপূৰ্ণ কথা সুধিছা তুমি सुनो ये 12 दिए 12 आता पुरुषों के नाम पर जलाए जाते हैं মানে এই 12টা চাকি 12 জন আতা পুৰুষৰ নামত জ্বলোৱা হয় इन दियों में 3 दिए दिन रात जलते रहते हैं মানে এই চাকি কেটাৰ ভিতৰত 3টা চাকি দিনে ৰাতিয়ে জ্বলি থাকে महापुरुष शंकरदेव के जन्मोत्सव पर यहाँ कालिया दमन और राम विजय अंकिया नाटकों को प्रदर्शित किया जाता है महापुरुष शंकरदेवर যেতিয়া জন্মতিথি উদযাপন কৰা হয় তেতিয়া ইয়াত কালিয় দমন আৰু राम विजय নামৰ অংকিয়া নাট প্ৰদৰ্শিত কৰা হয় মানে এই নাটকসমূহ কৰা হয় श्री माधव देव के कीर्तन महोत्सव के दिन रुक्मिणी हरण और पारिजात हरण अंकिया नाट भी प्रदर्शित किए जाते हैं रुक्मिणीৰ নাম সকলোৱে শুনিছা চাগে কৃষ্ণই পলুৱাই নিছিল গতিকে সেই নাটক মাধৱদেৱৰ যেতিয়া জন্মদিন হয় জন্মোৎসৱত रुक्मिणी হৰণৰ পাৰিজাত হৰণ নাটক কেইখন প্ৰদৰ্শন কৰা হয় সকলোৰে আগত
মানে উৎসৱ হিচাপে পালন কৰা হয় নাটকক को देखने के लिए असम के कोने कोने से लोग यहाँ आते हैं এই নাটককেইখন চাবৰ বাবে অসমৰ বিভিন্ন ঠাইৰ পৰা চুকৰ কোণৰ পৰা মানুহবোৰ আহে यह भी माना जाता है कि विश्व प्रसिद्ध वृंदावनी वस्त्र का निर्माण भी श्री शंकर देव ने अपने शिष्यों को जुलाहों की मदद से यहीं पर किया था মানে কোৱা হয় যে আমাৰ যিখন বৃন্দাবনী বস্ত্ৰ আছে য'ত শাস্ত্ৰসমূহৰ কথা লিখা আছে সেই বৃন্দাবনী বস্ত্ৰ মানে এখন গামোচা বহুত ডাঙৰ গামোচা তাত লিখা হৈছিল গতিকে এই বিশ্বৰ ভিতৰত যিখন প্ৰসিদ্ধ বৃন্দাবনী বস্ত্ৰ এইখন নিৰ্মাণ কৰিবলৈ শংকৰদেৱে তেওঁৰ শিষ্যসমূহৰ সহায় লৈছিল তাৰপিছত विद्यार्थी কৈছে धन्यवाद गुरुजी आपसे बरपेटा सत्र के संबंध में इतनी जानकारियां प्राप्त करके हम बहुत खुश हुए धन्यवाद गुरुजी माने शिक्षकजनक धन्यवाद दिसे आपसे बरपेटा सत्र के संबंध में इतनी जानकारियां प्राप्त करके हम बहुत खुश हुए माने আপোনাৰ পৰা বৰপেটা সত্ৰৰ বিষয়ে ইমান কথা জানিবলৈ পাই আমি বহুত আনন্দিত হৈছো তাৰপিছত শিক্ষকে কৈছে ठीक है लेकिन तुम लोग बरपेटा सत्र के संबंध में जानने के लिए अन्य पुस्तकें जरूर पढ़ना কৈছে যে ঠিক আছে কিন্তু তোমালোকে বৰপেটা সত্ৰৰ বিষয়ে আৰু অধিক জানিবৰ বাবে বেলেগ বেলেগ কিতাপো নিশ্চয়কৈ পঢ়িবা मौका मिलने पर यहाँ भ्रमण अवश्य करना মানে যেতিয়াই সুবিধা পোৱা তেতিয়া ইয়ালৈ ফুৰিব নিশ্চয়কৈ আহিবা तभी घंटी बज गए আৰু এইখিনিতে স্কুলৰ বেল পৰি গ'ল सारे विद्यार्थी खड़े होकर शिक्षक को सम्मान प्रदर्शन करते हैं মানে যেতিয়া শিক্ষকজন যাবলৈ ওলাই সকলোৱে কি থিয় হৈ সন্মান দিয়ে হয়নে নহয় शिक्षक कक्षा से चले जाते हैं আৰু তেতিয়া শিক্ষকজন কোঠাৰ পৰা গুচি গ'ল विद्यार्थी अपने आसन पर खुशी खुशी बैठ जाते हैं আৰু তাৰ পিছত বিদ্যাৰ্থীসকলে নিজৰ নিজৰ স্থানত আনন্দ মনেৰে বহি গ'ল গতিকে আশা কৰিছো তোমালোকেও বুজি পালা মই ভাগনি কৰি দিলো ইয়াত দিয়া আছে চাবা 12 আটা 12 আটা পুৰুষ কেইজন যে দিয়া যে জ্বলোৱা হৈছিল চাকি জ্বলোৱা হৈছিল 12 জন আটা পুৰুষৰ নামত ইয়াত নামসমূহ দিয়া আছে মথুৰা দাস বুঢ়া আটা পদ্মা আটা বিষ্ণু আটা नारायण दास ठाकुर आता केशव शरण आता श्रीराम आता बेहेरिया विष्णु आता राम आता भवानीपुरिया गोपाल आता हरिहर आता मोहदानंद आता और सहजानंद आता আৰু ইয়াত বৃন্দাবনী বস্ত্ৰৰ কথাও লিখা আছে তোমালোকে পঢ়ি চালে বুজি পাবা বৃন্দাবনী বস্ত্ৰ কি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে পাঠটি বুজি পালা পঢ়ি ভালেই লাগে প্ৰশ্ন উত্তৰসমূহ মই এই ভিডিঅটোৰ তলতে লিংকত দি দিম তোমালোকে পাই যাবা গতিকে আজিৰ ভিডিঅটো এইমাতে সমাপ্ত কৰিছো আকৌ এটি নতুন ভিডিঅতে লগ পাম আজিলৈ ইমানেই